গাইজ বহুদিনে দি চুপ আছিলো কিন্তু আজি চুপ থাকবা নৰা হৈ গৈছো সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাব ওলছো আৰু ভিডিঅ'টো হৈছে যে আমাৰ মামাই যিখন ব্ৰিজ বনাইছে সেই নৰ্থ গুৱাহাটী ব্ৰিজখন সেইখনত মানুহ খোজ কাঢ়বা গাড়ী চলাবা বা বাইক চলাবৰ কাৰণে দিছি নে তাতে এগ্লো কৰিবৰ কাৰণে দিছি কবি भी মন গলে আহিবি আমি আপনাকে মৰম দিব এই কালেগাঁৱৰ ইমৰান হাছমিটো কি কৰবা খুজিছা তই ৰাস্তাৰ মাজত পাব্লিক প্লেছত তই মানুহ নে জম্বিছ চুমা খাবা গৈছে নে গলন নালাত কামাৰিবা গৈছে একদম গলন নালাত ফালি ফেলে একদম ৰক চক জানো কি টানিয়ে আনব তাতে দি বেয়া আছে গম পাইছ না তই মোক মাৰা কাটা জিও কৰ মই তাকে সব কৰবা আৰু এই ভিডিঅ'টো যেতিয়াৰ পৰা দেখিছো এহাত তিনিটাক মই এটাই কথা ক'ব ইচ্ছা গৈছে চাপাৰী চাপৰি নহয় চাপৰি কেইটাও ভাল এহাত হ'ল চাপাৰী বেয়া আছে গম পাইছ না তই অভাৰ এক্টিঙৰ দোকান হাত গোটাই ৰাইজে গম পাইছে তহঁতে নাটক কৰা বুলি আৰু ছচিয়েল মিডিয়াত ভাইৰেল হ'বৰ কাৰণে এইবিলাক অসব বালি কি হয় মামাই ব্ৰিজখন বনাইছিল বেলেগ উদ্দেশ্যত এহাতে মামাৰ উদ্দেশ্য সলনি কৰি পেলাইছে যেনেকুৱা চবৰে মনত আছে নে সেই ক্ৰিছ চিনেমাখনত ঋতিকে যি এটা ডাইলগ মাৰিছিল माँ मेरी शक्तियों का गलत इस्तेमाल हो रहा है मेरी शक्तियों का गलत इस्तेमाल किया गया माँ ये दुनिया बहुत खराब है माँ ঠিক তেনেকুৱা মামাই কিজানি ঘৰত বহি কেনে ইহঁতৰ ভিডিঅ' গিলা চাই পেলাই ভাবি আছে বোলো ৰাইজ মেৰা সম্পত্তি কা গলত উপয়োগ হৈ ৰহা হে গাইজ এই গোটেই মহাৰ এই উৎপাত গিলাক দেখাৰ পিছত মই আমাৰ চিএম ছাৰক মামাক এটা কথা ক'ব বিচাৰো মামা দলংখন বনাইছে বহুত টকা খৰচ হৈছে তাৰ লগত এটা কাম কৰিব আপুনি যদি পাৰে এই জেচিবি দুখন এই চাইডত থিয়া কৰা থৈ দিব যোনে এনেকুৱা খাল তুমি তাতে ভিডিঅ' বনাব যায় এই জেচিবিৰ বকাত খানেদি দাঙি নি কেনে এহাতো একেবাৰে আৰু এই নতুন ব্ৰিজখনত যিকেইটা সেই শিখৰ আৰু তামোল খাই পিক পেলাই পেলাই সেই ৰঙা কৰছি মই সেইকেইটাক এটা কথা ক'ব বিচাৰোঁ যে এহাত ইমান ডাঙৰ ভাইৰাছ যে এহাতক যদি সেই তাজমহলৰ ভিতৰত এক ৰাতি ৰখা যায় নেক্সট দিনা তাজমহল লালকিল্লা হৈ যাব কাৰণ এহাতে পিকে পিকে ৰঙা কৰি পেলাব